আগতে বিহু দিনত গোটেই ল'ৰাজনী মই মানুহজনী ধুনীয়াকৈ থাকোঁ। এতিয়া আমি বুঢ়া বুঢ়ী দুটাই ল'ৰাজনীও আহোঁ বুলি ক'লে আহিব নোৱাৰে। ছোৱালীজনী মোৰ বৰ মনত পৰে বিহু দিনত। আগতে ইমান হাঁহি মাতি থকা পৰিয়ালটো কি যে হৈ গ'ল আৰু। ছোৱালীজনীও সলনি হ'ল, ধনী ঘৰলৈ বিয়া হ'ল। এতিয়া মাকৰ ঘৰৰ মানুহখিনিৰ লগত মিলা মেচা ইমান নাই, হাঁহি মেলি থাকিবও নোৱাৰে। দুখীয়া বাপেক মাক বাপেক থাকিবনো কেনেকৈ। তাত এতিয়া গৈ কিনে বেলেগ এখন ঘৰলৈ গৈছে, চব সুবিধা পাইছে। যিবিলাক সুবিধা মই দিব নোৱাৰিছিলোঁ গোটেইখিনি সুবিধা পাইছেই যেতিয়া। ইয়াতনো একো সুবিধা নথকা ঘৰ এটালৈনো আহিনো কি কৰিব। জীৱনটোত একো সুখ দিবই নোৱাৰিলোঁ ল'ৰাজনীকে মানুহজনীকে। হেৰি শুনিছে, কিনো অকলে ভূত ভূতাই আছে ন? ধুনী পা চিঞৰি আছোঁ ক'ত আছে বুলি। নাই অকলে চাই আহিছে, কিনো ভূত ভূতাই আছে ভগৱানে জানে আৰু দেই। কি হ'ল ব'লক ভাত বাঢ়ি থৈছোঁ। এই বিহু দিনতে লঘোণে পেটে থাকিব নালাগে আৰু। কিনো ইমান চিন্তা কৰি থাকে জানো। ভাত চাত বাঢ়ি মেলি ঠাণ্ডা হ'লগৈ, ইমান চিঞৰি আছোঁ ক'ত গ'ল। মই ভাবিছোঁ ৰমেনহঁতৰ ঘৰলৈ গ'ল বা কি বুলি ভাবিছোঁ। কিনো ভাবিম বগীমাই। এই বিহু দিনৰ ছোৱালীজনীলৈ মনত পৰিছে বৰকৈ মনত পৰিছে মাজনীলৈ। বিহু দিন বুলি মাক দেউতাকক চাবলৈও নাই আহা। আমিও আৰু যাওঁ বুলি যাব নোৱাৰোঁ। গ'লেও বিয়নীয়ে বা আকৌ কিবা কৰে, আমাক আকৌ দেখিবই ভালেই নাপায় একেবাৰে। আমিয়ে গ'লে মানে আকৌ বিয়নীয়ে মাজনীকে কথা শুনাব, তাত গতি নোযোৱাই ভাল বুলি ভাবোঁ। আকৌ বিহু দিনত ছোৱালীজনী মুখখন নেদেখাকৈ থাকিবলৈ মোৰচোন ভাত চাত একো খাবলৈ মন যোৱা নাই। যোৱাচোন যোৱা, তুমি খাই লোৱাগে, মই খাম দিয়া লাহেকৈ। মাজনী কিজনীবা আহেই আমাক চাবলৈ আজি বিহু দিনত। হ'বচোন হ'ব, আহিব নহয় মাজনী সময় সুবিধা মিলিলে মানে। ইমাননো কেলে চিন্তা কৰি থাকে নহয়, একদম চিন্তা কৰিয়ে থাকিব। মাজনীও সময় নাপায়, জোৱাইও যায়গৈ অফিচলৈ, শহুৱেকো বিয়ৈও যায়গৈ অফিচলৈ, বিয়নীও যায়গৈ অফিচলৈ। ঘৰখনত থাকিলে কোনে? বিয়নী। আমাৰ মাজনীয়েহে অকলে। মাজনী অকলে ঘৰ চৰ চম্ভালিব লাগে, ইটো আহি থাকে। আকৌ গোপৰ মহলটো বনাই আছে ঘৰ। ধেৰ ক'তনো সময় পাব আহোঁ বুলি ক'লেও। আহিবলৈ সময় নাপায়। তাকে ইমান হেৰি কৰি থাকিব আহিব নহয়, আহিব। নিজৰ হেৰি দিনত নিজৰ হেৰিটোলৈ নাহিব নেকি? কি কয় বোলে মাক বাপেকক চাবলৈ তই নিশ্চয় আহিব। চিন্তানো কেলে নকৰিম বগীমাই, কি যে কথা কোৱা নহয় তুমিও। কেলে চিন্তা নকৰিম বা, এজনীয়ে ছোৱালী আৰু তাৰ কথা চিন্তা নকৰি মই কাৰ কথা চিন্তা কৰিব লাগে। যোৱা তুমি ভাত খাই লোৱাগে। সেই ভোকে পিয়াহে থাকিব নালাগে, যোৱা মই যাম আৰু। মোৰ এতিয়া ভোকে লগা নাই মানে। শুনাচোন বগীমাই, সেইখন যোৱা। গাড়ী এখন আহিছে মানে, আমাৰ ঘৰলৈ কোনোবা আহিছে চাগে। কোনে আহিব পাৰে এইটো সময়ত। এতিয়া আলহী আহিলে মানে বৰ দিগদাৰ হ'ব নহয়। চাউলকেইটা মিলৰ পৰা আনিলাগে জানো বাৰু? নাই আনাগে নহয়, কি হ'ব? ভাত চাত খোৱা আলহী হ'লে কি কৰিবা বাৰু? আমাৰ ঘৰলৈ অহা নাই, এনেই ভাবি লাভ নাই। কোন আহিবনো আপোনালোকৰ ঘৰলৈ গাড়ী চাড়ী লৈ মেলি। ৰমেনহঁতৰ ঘৰলৈ আহিছে চাগে। আমাৰ ঘৰলৈ অহা নাই, নাহে আমাৰ ঘৰলৈ ইমান গাড়ী চাড়ী লৈ কেনে আলহী। আহিবনো কি আহি কেনেনো কি কৰিব আমাৰ ঘৰলৈ? একো নাই, বহিবলৈ দিবলৈ চকী এখনো নাই ভালকৈ। খাবলৈতো দূৰৰে কথা, বিহু দিনত যেন তেন টানি টুনি মাংস 100 টকা আনি কিনে 2 বুঢ়া বুঢ়ীয়ে খাইছোঁ। আমাৰ কথা চবৰে জানে, চবৰে কয় জীয়েকে একদম চহৰৰ ধনী ঘৰলৈ বিয়া হ'ল, কিন্তু মাক বাপেকক নেচায়। আচল কথাটো নাজানেই। ছোৱালীজনীনো মাজনী দিওঁ বুলি কয়হে, আমিহে নালাগে বুলি কওঁ। আমাৰ ঘৰলৈ অহা নাই, চিন্তা কৰিব নালাগে। আপুনিয়ে ব'লক, বাহিৰতে বহি মানুহ চাই থাকিব নালাগে। কাৰ ঘৰলৈ কি আহিছে, কাৰ ঘৰলৈ আমাৰ ঘৰলৈ আহিছে নে কাৰ ঘৰলৈ আহিছে। আহিবলগীয়া আলহী হ'লে তেনেকেই আহিব। পিতাই ঘৰতে আছ? মই তাকে ভাবি আহিছোঁ, ঘৰত তহঁতি আছনে নাই। নাথাকিলে আকৌ কি যে হ'ব, সেইটোৱে ভগৱানক প্ৰাৰ্থনা কৰি আহিছোঁ যে তহঁতকেইটা ঘৰতে থাকিলে হয় আৰু বুলি। ভালে আছনে তহঁতি? মাজনী তই আহিলি। এই বিহু দিনত তই নাহিবি বুলিয়ে ভাবিছিলোঁ আমি। পিতাই তোৰ কিমান তোৰ কথাকে সুধি আছে, তোৰ কথা মনত পেলাই চাচোন। ভাতে খোৱা নাই, ইমান যে কৈ আছোঁ ভাতকেইটা খাই ল বুলি। তোৰ কথাই কৈ আছে, কিবা জানো মাজনী কৈ তোৰ কথাই ভুৰভুৰাই থাকে। তোক নেদেখা বহুত দিন হ'ল নহয়। মাজনী তই কিয় ইমান দিন অহা নাছিলি? ফোন এটাও কৰিব নোৱাৰ। ফোন কৰিবিনো কেনেকৈ? মোবাইলৰ ৰিচাৰ্জে নাই আমাৰ। আজিকালি কি ৰিচাৰ্জ নকৰিলে ফোনো নাহা সেনেকুৱা জাতি নহয়। চাম ভালে কুশলে আছেনে তই? মাজনী তই পালিহি, মোৰ সপোন ফলিয়ালে মাজনী। তোৰলৈ যে কিমান মনত পৰি থাকে। দিনৰ দিনটো তোৰ কথাকেই ভাবি থাকোঁ মই জাননে। মোৰ মাজনীজনী বৰ ধুনীয়াজনী হৈ আছ তই। জোঁৱাই তোক বৰ সুখত ৰাখিছে, বৰ ভাল জোঁৱাই এটা পালোঁ। মোৰ ছোৱালীজনী ইমান মৰম আদৰ কৰা। মাজনী পিছে তই গাড়ীখন অকলে চলাই আহিলি নি বাৰু? আহোঁ বুলি ক'লেও মই আহিবই নোৱাৰে। বিহু সময়ত খৰধৰকৈ যেন তেন অকণমান সময় উলিয়াই মেলি আহিছোঁ আৰু। যিহে ব্যস্ততা ঘৰত, গোটেইকেইটা চাকৰিলৈ যায়গৈ, ঘৰখনত অকলে ময়ে থাকোঁ। সেই কিনো কৰিম আৰু একেবাৰে। গোটেই ঘৰৰ কাম বনখিনি নিজে কৰিবলগীয়া হয়। আৰু কাম কৰা মানুহ হ'লেও কি হ'ব, বেমাৰখনে আৰ্জি ল'ব লাগিব এনেই বহি। কম বয়সতে প্ৰেছাৰ চেছাৰ চুগাৰ টুগাৰে পাব বুলি গোটেই কামখিনি নিজে কৰোঁ যে আজৰিয়ে নাপাওঁ। সেই বিহু বুলিহে মোৰতো মনত পৰে, কিমান মনত পৰে। নিজে হ'লেও মই খৰধৰকৈ আহি মেলি ওলাইছোঁ আৰু। বল সেয়া এটা কৰি লওঁগৈ। এখেতে আহিবলৈ সময় নাপালে
মই সেয়া এটা কৰি মেলি ওলাওঁ আৰু একো নাখাওঁ দেই, মোৰ কাৰণে একো যোগাৰ কৰিব নালাগে। তহঁতৰ কাৰণে কাপোৰে চাপোৰে মাছে মাংস এগালমান আনি দিছোঁ। ব'ল, বিহুৰ দিনত আহিছ, নথকাকৈ যাবি নেকি? থাকি মেলি থাকি যোৱাহেঁতেন ভাল হৈছিলে। আকৌ জোঁৱাইকো মাতি দে, যিমান কাম বন থাকিলেও মাকৰ ঘৰত এদিন থাকিবহি লাগে। আকৌ একেবাৰে থাকিবলৈ নহাই হলি যে তই। মাজনী, জোঁৱাইক মাতি দে, থাকি যায় দুটা এদিন। ওচৰৰ গাঁৱৰ মানুহখিনি ঘৰ দদাই খুৰীহঁতৰ ঘৰলৈও যাব পাৰিবি। সিহঁতৰ ঘৰলৈ ফুৰিবলৈ বিহুৰ দিনত এপাক যাব লাগে নহয়। নিজৰ মাকৰ ঘৰলৈ আহিলৈ ওচৰ চুবুৰীয়া এতিয়া আমাৰ পটককৈ বাপেৰৰ বেমাৰ হ'লেও কাৰোবাৰ মোৰ বেমাৰ হ'লেও সেতিহে দদাই খুৰীহেঁতিয়ে পটককৈ পায়হি তই আহি পোৱাৰ আগতে। সিহঁতৰ ঘৰতো অকণমান সোমাই যাবি বিস্কুট এপেকেট লৈ কেনে হ'লেও। ইমান পইচা পাতি থাকি কি কয় বোলে, এনেই পইচা পাতি থাকিলে নহ'ব নহয়। সেই ওচৰ চুবুৰীয়া মিতিৰ কুটুম চিনি পাব লাগিব। ব'ল, সিহঁতৰ তাতো অকণমান সোমাই যাবি। জোঁৱাইকো মাতি দে, থাকি যা আজি। নাই, মই নাযাওঁ। মই সেই চবৰ ঘৰলৈ গৈ মোৰ সময় নষ্ট কৰিব নোৱাৰোঁ। মুখৰ মাত এষাৰ দিবলৈ টান পায় আগতে। সেই দদাই যে আমাক পইচা দিয়ে যে মই চহৰত পঢ়োঁতে, সেই খুৰীয়ে ইমান বেয়া পায়। মুখৰ চুপ ফুলাই লয়। দদাই মুখলৈ চাই মেলি যাবলৈ মন যায়, কিন্তু খুৰী মুখলৈ চাই মেলি মোৰ যাবলৈ একদম মন নাযায়। যিটো মুখখন ফুলাই লয়, যেনিবা মই সিহঁতৰ পৰা খুজিছোৱে আৰু। সেইটো বা দিলে, সেইটো সময়ত আমাৰ ঘৰৰ অৱস্থা ইমান হেৰি নাছিলে। কিন্তু ইমান বেয়া পায়, দি কেনে আকৌ ইমান বদনাম কিহৰ গাব লাগে। আমি গ'লে বেয়াই পায় আকৌ। গৈ মেলিনো এনেই কি কৰিম? এনেই যাবলৈ নাই দেই, পিছত বহিব নিদিব। এনেই অপমান সহ্য কৰিব নোৱাৰোঁ মই, অপমান কৰি পঠিয়াই দিব একেবাৰে। নাপায় মাজনী, বিহুৰ দিনত এনেকৈ দদাই খুৰীয়েক ক'বলৈ নাপায়। সিহঁতি আকৌ শুনিলে মনত দুখ পাব। এইবিলাক নকবি এনেকৈ। ব'লা ভিতৰলৈ, বাহিৰতে বহিনো কি ইমান কথা পাতি থাকিবি। আৰু মাৰ আগত যি কলি বেলেগৰ আগত এনেকৈ নকবি, কিন্তু মনত দুখ পাব তাহাঁতি। ইমান যি ক'লো সুখে দুখে সিহঁতে আমাৰ লগৰী। এতিয়া তই পটককৈ আহোঁ বুলি ক'লেও আহিব নোৱাৰ, বেয়া পাবতো। খুৰীয়ে সেনেকুৱাই আকৌ, যিমান যি ক'লেও বেয়া পায়, মনত দুখ পায়। বেয়া পালেও মনটো বৰ ভাল খুৰীয়ে। এই পইচা পাতিৰ ক্ষেত্ৰত বেয়া হ'লেও বাকী ক্ষেত্ৰত ভাল দে। এনেকৈ নকবি খুৰীয়েকো। খুৰীয়েও তোক ঢেৰ মৰম কৰে, তোৰ কথা সুধিয়ে থাকে। মাজনী, এনেকৈ নকবি দেই, আজিৰ পৰা এনেকৈ নকবি। এতিয়া যি কলি আৰু। ভিতৰলৈ আহ। আজি থাকি যাবি দেই, যিমান যি ক'লেও বিহুৰ দিনত থাকি যাব লাগে। এজনীয়ে ছোৱালী মোৰ বৰ, জোঁৱাইকো অহাহেঁতেন ভাল লাগিলহেঁতেন মনটো। বেচেৰা জোঁৱাইটোনো আহি মেলি আমাৰ নিচিনা গাঁৱৰ পৰিৱেশত খাপ খুৱাবই নোৱাৰে নিজকে। ইমান ধনী ঘৰৰ থাকিবনো কেনেকৈ? অৱশ্যে সেইটোও হয়, ঘৰ চৰ ভঙা, একেবাৰে বহিবলৈ পীৰা, চকী এখনো নাই। কেনেকৈনো আহিব? আহিলেও হ'ব, আহ। ইমান চাই নাথাকে, চকী আছে নে নাই, নে কি আছে নে নাই, একো চাই নাথাকে। সময় নাপালে কাৰণে নাহিলে, নহ'লে ইয়ালৈ আহিবলৈ ওলায়ে থাকে। সময়ৰ অভাৱৰ কাৰণেহে আহিব নোৱাৰে। আহিম এদিনকে। কি কয় বোলে, চিমেণ্ট পেলাবলৈ দোকান এখনত কথা পাতি থৈছোঁ। গোটেই চিমেণ্ট পেলাই দিবহি লাগিব। ঘৰটো পোষ্টকেইটা উঠাই কিনে টিংখিনি গদগদীয়াকৈ লগাই দিম, বতাহ ধুমুহা অহা আগতে। সেইদিনাখন এদিন আহিম বুলি ভাবিছিলোঁ, সময়ে নিমিলে। সময়ে মিলাব নোৱাৰোঁ। যেন এবাৰ সময় উলিয়াই মেলি ঘৰ পকা খুটাটো কৰি দিব লাগিব। সেইটো নহ'লে বৰ কষ্ট হ'ব দেই। বাৰিষা দিনত ভয়ে লাগে থাকিবলৈও। আৰু গোটেই ধূলি চুৰিছে ওলাব, সাপ চাপ সোমাব বুলিও ভয় লাগে। গোটেইফালে বেৰ চেৰ ভঙা। যিমান যি ক'লেও এবাৰ যদি বনাব নোৱাৰোঁ, ধুমুহা বতাহ অহাৰ আগতে যদি নহয়গৈ, তেতিয়াহ'লে মোৰ লগলৈ যাবগৈ। এবাৰ ইয়াত থাকিব নালাগে দেই, আই পিতাই দুটাকো কৈছোঁ। নালাগে মাজনী, যেনেকৈ আছোঁ সেনেকৈ থাকিবলৈ দে আমাক। এনেকৈ সুখত আছোঁ, কিনো কৰিবি তোৰ লগলৈ গৈ কেনে। গাঁৱৰ মানুহে হাঁহিবহে আমাক, জীয়েকৰ ঘৰত গৈ কেনে সোমাই ল'লেগে বুলি ক'ব। নালাগে দে, কি কৰি মেৰামতি কৰিব লাগে এইটো ঘৰকে কৈ দিবি, থাকিম দুই বুঢ়া বুঢ়ী আমি। নে কি কয় বগীমাই? মোৰনো ক'বলৈনো কি, আপোনালোকে যি ভাল দেখে তাকে কওক। মই ইফালেও যোনে যি ক'লেও সেইটোৱে মানি ল'ম। মইনো কি ক'ম আৰু। ব'ল মাজনী, এতিয়া বাহিৰত ৰৈ থাকিব নালাগে। গোটেইখিনি হাততে গধুৰকৈ লৈ আছ। ভিতৰলৈ লৈ আহ। ব'লক ভিতৰলৈ। বাহিৰতে কিমাননো থিয় কৰাই ছোৱালীজনী কথা শুনাই থাকিব, কথা পাতি থাকিব। ব'লক ভিতৰলৈ গৈ মেলি চাহ জলপান অকণমান কৰোঁগৈ, খাই লওঁগৈ। ব'লক আহক। সেইটোৱে, মোৰো অকণমান ভোক লাগু কৰিছে। পিছে তহঁতি যি ভাল দেখো তাকে কৰিবি আৰু। মইনো আকৌ জোৰ জবজ কৰি তহঁতি মোৰ কথা নুশুনই। জোৰ জবজ কৰিনো কি পাম? যি ভাল দেখো তাকে কৰিবি। মই কথাটো শুনাইছোঁ আৰু। আকৌ নুশুনালেও কবি, ছোৱালীজনী তাত আছে, এবাৰ আমাক সিহঁতৰ ঘৰলৈ নেমাতে। বাৰিষা দিনকেইটা সিহঁতৰ ঘৰতে থাকিব পাৰিলোহেঁতেন, কোৱাহেঁতেন বুলি কবি। সেইকাৰণে মই শুনাই থলোঁ, যি ভাল দেখো কবি। যদি যাবলৈ মন যায় মোক ফোন এটা কৰি দিবি, মই লগালগ আহি পাই যাবি। নহ'লে ড্ৰাইভাৰ হ'লেও পঠিয়াই দিম, ড্ৰাইভাৰ হ'লেও লৈ কেনে যাবহি। যি ভাল দেখো তাকে কৰিবি। ব'ল এতিয়া ভিতৰলৈ যাম, কিবা অলপ খাই লওঁগৈ। বৰ জোৰছে ভাল লাগিছে। ৰাইজসকল হেপ্পী বিহু।